নমস্কাৰ। আজি আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছোঁ চাওমিনৰ ৰেচিপিটো। এয়া পানী গৰম কৰি ল'লোঁ, তাতে মই অকণমান নিমখ আৰু 1 চামুচ বা 2 চামুচমানৰ জোখৰ ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে এইখিনি উতলি আহিবলৈ দিলোঁ, দিতে অকণমান ভিনেগাৰ ইয়াতে মই ব্যৱহাৰ কৰি আছোঁ। আৰু ভিনেগাৰটো দিলে কি হয়, ছফ্ট হৈ থাকিব আৰু তেলো দিছোঁ। আপোনালোকৰ ওচৰত যদি ভিনেগাৰ নাই তেতিয়াহ'লে আপোনালোকে ভিনেগাৰ ব্যৱহাৰ নকৰিলেও হ'ব। এতিয়া আমাৰ এইখিনি হৈ গ'ল। হোৱাৰ পিছত এইখিনি আমি এতিয়া নমাই ল'ব লাগিব। আপোনালোকেও এনেধৰণে নমাই ল'ব। ময়ো এনেকৈয়ে এতিয়া দেখিছে মই দীঘলকৈ ৰাখি দিছোঁ। আচলতে এনেকৈয়ে চাওমিন খাই ভাল লাগে। আৰু এতিয়া আমি এইখিনি গোটেইখিনি কাঢ়ি ল'ব লাগিব। লোৱাৰ পিছতে ইয়াতে ওপৰত অকণমান ৰিফাইন তেল পুনৰ দি দিব। দি পেলাই ধুনীয়াকৈ এইখিনি মিলাই দিব। এতিয়া যে ৰিফাইন তেলকণ যে এতিয়া দিছোঁ, এইখিনি কৰিলে কি হ'ব জানেনে, যাতে ইডালৰ লগত সিডাল চাওমিনখিনি লাগি নধৰে। তাৰপিছতে এইখিনি যোগাৰ কৰি লৈছোঁ। আদা, নহৰু, পিঁয়াজ, গাজৰ আৰু বন্ধাকবি অকণমান, লগতে ফ্ৰেঞ্চবিন অকণমান, এইখিনি গোটেইখিনি যোগাৰ কৰি লৈছোঁ। মই কিন্তু নহৰু একদম পাতলকৈ মই কাটিহে লৈছোঁ। আদাও তেনেকৈ সৰুকৈ কাটি লৈছোঁ। যদি আপোনালোকে ইচ্ছা কৰে থেতেলিয়াই ল'ব পাৰে, মই কিন্তু থেতেলিয়াই লোৱা নাই, এনেধৰণে লৈছোঁ। আৰু এতিয়া ইয়াতে মই কাটি লোৱা যিখিনি পিঁয়াজ আছিলে, পিঁয়াজ দি দিম। পিঁয়াজ যিহেতু চাওমিনত পিঁয়াজটো বেছি সিজিব নাই, ৰঙচুৱা হ'ব নালাগে, তেতিয়া অলপমান কেঁচা হৈ থাকোঁতে ইয়াত আমি পাচলি ব্যৱহাৰ কৰিম। আৰু পাচলি প্ৰথমতে কিন্তু মই গাজৰ আৰু যিখিনি আমি ফ্ৰেঞ্চবিন কাটি থৈছিলোঁ সেইখিনিহে ব্যৱহাৰ কৰিম। অকণমান নিমখ দিলোঁ। দিয়াৰ পিছতে এয়া দেখিছে নহয়, এয়া মই কাটি লোৱা যিখিনি ফ্ৰেঞ্চবিন আছিলে আৰু দীঘলকৈ পাতলকৈ কাটি লোৱা গাজৰখিনি দি দিলোঁ। আৰু এটা কথা মন কৰিব, চাওমিনত কিন্তু পাচলি সদায় আধা সিজা হ'লে ভাল লাগে। যিটো কেঁচা ভাৱ এটা থাকে, সেইটো থাকিলেহে ভাল লাগে। বেছিকৈ কিন্তু আপোনালোকে ৰঙাকৈ ভাজি নেপেলাব। এয়া মোৰ দেখিছে নহয়, এয়া ভাজি হৈছেগৈ। এটা কথা মন কৰিব, গেছটো কমাই ৰাখিব যাতে তলৰ পৰা লাগি নাহে। এতিয়া আমি বন্ধাকবি কাটি ৰাখিছিলোঁ যে, বন্ধাকবিখিনি দি দিম। বন্ধাকবি পিছত এইকাৰণে দিছোঁ যিহেতু বন্ধাকবি সিজিবৰ কাৰণে বেছি সময় নালাগে। আৰু সকলোৱেতো চাওমিন বনাব জানেই। কম বস্তুৰে মই কেনেকৈ বনাব পাৰি সেইটোহে আপোনালোকক দেখুৱাইছোঁ, ঘৰতে বনাই খাব পৰাকৈ। দোকানততো অনেক ধৰণৰ মছলা ব্যৱহাৰ কৰে। আৰু এয়া মই 2টা বা 3টা শুকান জলকীয়া এনেকৈ হাতেৰে মই এনেকৈ ছিঙি পেলাই দি দিছোঁ। আৰু আচলতে মোৰ ওচৰত চিলি ফ্লেক্সটো নাছিলে, সেইকাৰণে এনেকৈ দি দিছোঁ। আৰু এয়া দেখিছে নহয়, আৰু বিলাহী চচ, আজি আচলতে বিলাহীও নাছিলে, কিন্তু বিলাহী চচ মোৰ ওচৰত অকণমান আছিলে, তাকে মই অকণমান পানী দি পেলাই ব্যৱহাৰ কৰিছোঁ। চিলি চচ ব্যৱহাৰ কৰিছোঁ, নোলায়। সেই একেবাৰতে 1 চামুচমানৰ জোখৰ ওলাই গ'লগৈ। এয়া চিলি চচখিনি দি পেলাই অকণমান লৰাই এইটো হ'ল চয়া চচটো সেই তেনেকৈ এয়া দেখিছে নহয়, 1 চামুচৰ জোখৰ মই এনেকৈ দি দিছোঁ। বেছি ৰঙচুৱা নকৰোঁ, মই বেছি ৰঙা হ'লে খাবলৈ বেয়া পাওঁ। আৰু মিঠা যিহেতু চয়া চচটো অকণ মিঠা, সেইকাৰণে বেছি মিঠা হ'লে ভাল নালাগে। সেয়ে মই অলপ ব্যৱহাৰ কৰিছোঁ। এতিয়া ব'লক মেইন পাৰ্টৰ কাম আহি গ'ল। আমি যে বইল কৰি ৰাখিছিলোঁ চাওমিনখিনি, সেইখিনি এতিয়া ইয়াত দিব লাগিব। এয়া মই এতিয়া দি দিছোঁ। আপোনালোকেও এনেধৰণে বনাই চাব। আৰু পাচলিখিনি কিন্তু সম্পূৰ্ণ সিজিবলৈ নিদিব, এই কথাটো মনত ৰাখিব। মই আধা মিলাই দি ল'লোঁ। আধা দি পেলাই এইখিনি এতিয়া অলপ মিলাই হোৱাৰ পিছত আকৌ ইয়াত যিখিনি ৰাখি থৈছিলোঁ সেইখিনিও গোটেইখিনি ইয়াতে দি দিম। আৰু দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকৰ? খাওঁ লাগিছেনে নাই? কালাৰটো কিন্তু একদম ধুনীয়া এটা কালাৰ হৈছে। আৰু যিটো কালাৰ হয়তো কেমেৰাত আপোনালোকে ধৰিব পৰা নাই, কিন্তু বহুত ধুনীয়া এটা ৰং হৈছে, যিটো ৰং দেখিলে আপোনালোকৰ খাওঁ লাগিব। দোকানৰ নিচিনা একদম ৰঙচুৱা টাইপৰ বা তেনেকুৱা নহয়, কাৰণ ঘৰত বনোৱা হৈছে আৰু ঘৰৰ সামগ্ৰী যিখিনি আছে সেইখিনিয়ে বনাইছোঁ। আৰু দেখিছে আপোনালোকে কোনো ধৰণৰ বেলেগ মছলা ইয়াত একো নাই, মাত্ৰ আদা, নহৰু, পিঁয়াজ
লগতে আছে আপোনাৰ মই ব্যৱহাৰ কৰিছিলোঁ চিলি চচ আৰু চয়া চচ। এইকেইটা বস্তুৰে আমি আজি চাওমিন বনাই খালোঁ আৰু ভিডিঅ' আগতেতো বনাই খালোঁৱেই, ভিডিঅ'টো আপোনালোকলৈ দুদিনমান দেৰি হ'ল দিয়া, তাৰ কাৰণে যাতে বেয়া নাপায় ক্ষমা কৰি দিব। আৰু আচলতে ভিডিঅ' কৰি থোৱা আছিলে, এডিটিং কৰিবলৈ সময় নোহোৱাৰ অভাৱতে দুদিনমান পলম হ'ল। আৰু এয়া এনেধৰণে আপোনালোকেও বনাই খাই চাব। আৰু আমাৰ হৈয়ে গ'ল চাওমিন বনাই, আৰু বেছি সময় নালাগে আৰু মিলাবলৈ। কিমানকণ সময় লাগিছেনো, দেখিছে নহয় আপোনালোকে। আৰু ৰংটো দেখিছে কিমান ধুনীয়া এটা ৰং উঠিছে। যদি এনেধৰণে আপোনালোকে ঘৰতে বনাই খোৱা নাই, বনাই খাই চাব আৰু একদম ভাল পাব, সকলোৱে খাই ভাল পাব। মই ওপৰতে অকণমান পিঁয়াজ দি দিছোঁ, আপোনালোকে নিদিলেও নাই, এনেধৰণেই খাব। মই দেখিবলৈ ভাল হওক বুলি পেলাই এনেধৰণে আপোনালোকৰ কাৰণে সজাই দিলোঁ।